students, once again welcome to Pythagoras classes. যিহেতু আমি লাষ্ট ভিডিঅ'ত আমি পঢ়িছিলো দ্য টেল অফ কাষ্টাৰ্ড দ্য ড্ৰেগন হয়নে চ' মই তোমালোকক অলৰেডি গোটেই পয়েমটো এক্সপ্লেইন কৰিলোঁ ডিটেইলত কৰিলোঁ লাইন বাই লাইনো কৰিলোঁ তো যিমানখিনি তোমালোকে তাৰ পৰা বুজিলা সেইখিনিকে মই আকৌ তোমালোকক এজ এ চামাৰী মই তোমালোকক আকৌ এতিয়া প্ৰেজেণ্ট কৰি দেখাম মই চামাৰীটো এবাৰ পঢ়ি দিম ভালকৈ বুজাই দিম চ' ডেট তোমালোকে পাছত নোটছ বনোৱা তোমালোকৰ হেল্প হ'ব ঠিক আছে চোৱা এইটো চামাৰীটো হয় চামাৰীটোত এজ এ হোল তোমালোকক মই যিখিনি অভাৰভিউ দিছিলোঁ মানে অৰেলি মই যিখিনি ভিডিঅ' তোমালোকক ক'লোঁ একেখিনি বস্তুৱে আছে চামাৰীত কিন্তু বস্তুখিনি লিখাকে আছে ঠিক আছে ৰিটাৰ্ণ ফৰ্মত মই তোমালোকক এবাৰ দেখাই দিছোঁ ভিডিঅ'ত চ' ডেট তোমালোকে আৰু অলপ ভালকৈ বুজিব পাৰা বা নোটছখিনি তোমালোকে ভালকৈ বনাব পাৰা চোৱা মই পঢ়ি দিছোঁ Belinda had named all of her pets. The little black kitten was called by the name of Ink, the name of Blink called the grey mouse, and the name of Mustard got the little yellow dog. মানে ইয়াত যিখিনি বেলিণ্ডাৰ পেটছ আছিলে সিহঁতৰ কথা কৈ আছে যিটো আমি অলৰেডি জানোৱেই but because the dragon was a cowardly creature, Belinda called him by the name of Custard. So ইয়াত কি কৈছে সামাৰীটোত এইটো কৈছে যে অলৰেডি সবৰে নাম এটা আছিলে হয়নে ইংক ব্লিংক মাষ্টাৰ্ড এনেকৈ নাম আছিলে আৰু ড্ৰেগনটোৰ নাম হৈছিলে কাষ্টাৰ্ড আৰু কৈছে যে বেলিণ্ডাই ড্ৰেগনটোৰ নাম কাষ্টাৰ্ড এইটো কাৰণে দিলে ৰিজনটো এইটোৱে হয় যে তাক চবে কাৱাৰ্ডলি বুলি ভাবিছিলে তাৰ সাহস নাই বুলি ভাবিছিলে চ' যিহেতু কাৱাৰ্ডলি মানে সাহস নাইকিয়া এটা জন্তু হয় চ' ড্ৰেগনটোক সাহস নাইকিয়া বুলি যিহেতু ভাবিছিলে কাৱাৰ্ডলি বুলি যিহেতু ভাবিছিলে সেইকাৰণে তাৰ নামটো কাষ্টাৰ্ড দিছিলে So, তাৰ পাছত কৈছে Custard Dragon was described as having big sharp canine teeth with pointed spikes on the top of his body and with scales underneath the lower portion. His mouth was described as similar to a fireplace and his nose was fierce as a chimney. He also had daggers on his toes instead of regular nails. So, first part to tamak ki kole summary to etu koise je Belinda pets kun kun asile aru Belinda he pets ok ki naam di matisile along with মানে কাষ্টাৰ্ডকো ড্ৰেগনটোকো কি বুলি মাতিছিলে যে কাষ্টাৰ্ড মাতিছিলে আৰু কাৱাৰ্ডলি কাৰণে যে কাষ্টাৰ্ড মাতিছিলে সেইটো আমি এতিয়ালৈকে গম পালোঁ হয়নে তাৰ নেক্সট পাৰ্টটোত আমাক কি কৈছে ড্ৰেগনৰ ডেছক্ৰিপশ্যনটো দিছে যে ড্ৰেগনটো কেনেকুৱা আছিলে আমি যিহেতু জানোৱেই যে বাকীখিনি পেটছ কেনেকুৱা আছিলে আমি জানো হয়নে বহুত ব্ৰেভ আছিলে মানে বেলিণ্ডাক ধৰি পেলাই গোটেইখিনি যিখিনি ঘৰত মানুহ আছিলে বা জন্তু আছিলে একেলগে সব বহুত ব্ৰেভ আছিলে অকল কাষ্টাৰ্ডক এৰি পেলাই চ' সিহঁত বহুত বেছি ব্ৰেভ হয় কোন কিমানটো ব্ৰেভ আমি সেইটো গম পাওঁ হয়নে এতিয়া কাষ্টাৰ্ডৰ কথা আমি অলৰেডি গম পালোঁ পয়েমটো যিহেতু আমি কমপ্লিট কৰিলোঁ আমি গম পালোঁ যে ষ্টাৰ্টিঙত যেনেকুৱা এটা ইমেজ দিছিলে যেনেকুৱা এখন পিকচাৰ দেখাইছিলে বা যেনেকুৱা এটা দেখাইছিলে প্ৰেজেণ্ট কৰিছিলে যে কাষ্টাৰ্ড এনেকুৱা হয় দেখিবলৈ হয়নে ড্ৰেগনটো এনেকুৱা হয় কিন্তু লাষ্টত আমি কি গম পালোঁ তাৰ যিটো সাহস দেখিলোঁ আমি এটা সময়ত যেতিয়া পাইৰেটটো আহিছিলে পাইৰেট অহা সময়ত যিটো আমি সাহস দেখিলোঁ কাষ্টাৰ্ডৰ আমি অলৰেডি গম পাই গ'লোঁ যে কাষ্টাৰ্ড কিমান কভাৰ্ড হয় বা নহয় হয়নে চ' সেই কথাটো সঁচা আমি যিটো সঁচা হয় সেইটো আমি গম পালোৱেই কিন্তু তাৰ উপৰিও বেলিণ্ডা হওক বা পেটছখিনিয়ে হওক নিজকে ওপৰত ৰাখিবৰ কাৰণে সিহঁতি নিজকে ব্ৰেভ বুলি কৈ ৰাখিছে তো পিছৰখিনি আমি চাওঁ ইয়াত কি কৈছে কাষ্টাৰ্ডৰ ডেছক্ৰিপশ্যন এটা দিছে মানে কাষ্টাৰ্ড কেনেকুৱা আছিলে সেই কথাখিনি কৈছে Custard was described as having big, sharp canine teeth. ঠিক আছে জুঙা দাঁত আছিলে with pointed spikes on the top of his body and with scales underneath the lower portion. So পিঠিফালে spikes আছিলে কৈছিলো জুঙা জুঙা এনেকে sharp knife নিচিনা আৰু spikes আছিলে top of his body আৰু scales আছিলে underneath the lower portion মানে body তল সাইডটোত কি আছিলে scales আছিলে যেনেকে মাছৰ scales থাকে fishৰ scales থাকে তেনেকে scales আছিলে so that to protect the body মানে বডিটো protect কৰিবৰ কাৰণে সেই scalesটো থাকে His mouth was described as similar to a fireplace and his nose was fierce as a chimney. কৈছে তাৰ মাউথটো কিহৰ লগত সিমিলাৰ বুলি কৈছে সিমিলাৰ মানে একে বুলি কৈছে ফায়াৰপ্লেছৰ লগত ফায়াৰপ্লেছ মই তোমাক কৈছিলো ফায়াৰপ্লেছ এনেকুৱা এটা জেগা য'ত জুই জ্বলায় মানে ঘৰবোৰ বা বাংলোবোৰ যিবোৰ হয় ঠাণ্ডা জেগাত য'ত জুই জ্বলোৱা এটা জেগা থাকে তাত কাঠ খৰি দি পেলাই তাত জুই জ্বলায় ঠাণ্ডাৰ পৰা বাচিবৰ কাৰণে চ' সেই জেগাডোখৰক ফায়াৰপ্লেছ বুলি কয় আৰু য'ত য'ত ফায়াৰপ্লেছ থাকে তাতে চিমনিও থাকে কিয়নো তুমি তলত জুই জ্বলালে ওপৰেদি ধোঁৱাখিনি যাব লাগিব মানে ৰুমটো এটা ৰুমৰ ভিতৰত যদি তুমি জুই জ্বলোৱা এটা জেগাত এটা কৰ্নাৰত তো কি হ'ব ধোঁৱাখিনিটো ওলাই যাব লাগিব ৰুমৰ বাহিৰলৈ নহ'লে সাফোকেট হৈ মানুহ মৰি যাব চ' সেই তাৰ কাৰণে চিমনিটো বনোৱা হয় য'ত ফায়াৰপ্লেছ থাকে লগতে চিমনি থাকে
সো এনে ফায়াৰপ্লেছৰ লগত চিমনি থাকে ইয়াত ফায়াৰপ্লেছটো যদি যোনটো কাষ্টাৰ্ডেড ড্ৰেগন হয় তাৰ মুখৰ লগত মিলাইছে তাৰ মুখখন কি হয় মুখৰ পৰা জুই ওলাই আমি জানো যে ড্ৰেগনৰ মুখৰ পৰা জুই ওলাই যিটো মিথিকেল ক্যাৰেক্টাৰ আমি জানো যিটো মিথিকেল ক্ৰিয়েচাৰ আমি জানো হয়নে আমাৰ ইমেজিনেশ্যনৰ যোনটো ক্ৰিয়েচাৰ আমি চিনি পাওঁ সো সেই ড্ৰেগনৰ মুখৰ পৰা কি ওলাই জুই ওলাই সো ইয়াতো সেই কাষ্টাৰ্ডেড ড্ৰেগন যিটো আছিলে তাৰ মুখৰ পৰা জুই ওলাই সেইকাৰণে তাৰ মুখখন ফায়াৰপ্লেছৰ লগত মিলাই পেলাই কৈছে এণ্ড ইজ নোজ এজ ফিয়াৰ্ছ এজ এ চিমনি সো তাৰ মুখখন যদি ফায়াৰপ্লেছ হয় তেতিয়া ধোঁৱা ওলাবলৈ কি থাকিব নাকটো আছে হয়নে সো নাকটো চিমনিৰ লগত তুলনা কৰিছে বুজি পালা দ্য মাউথ ইজ লাইক দ্য ফায়াৰপ্লেছ এণ্ড দ্য নোজ ইজ লাইক দ্য চিমনি দুটা বস্তু কৈছে He also had daggers on his toes instead of regular nails. So তাৰ যিখিনি নখ আছিলে নখখিনি কেনেকুৱা আছিলে ৰেগুলাৰ নেইলছ নহয় যিবোৰ এনি নৰ্মেল জন্তুৰ যেনেকৈ নখ থাকে বা মানুহৰ নখ থাকে বা বেলেগ সৰু সুৰা যিবোৰ জন্তু যেনেকৈ তাত কি আছিলে কাষ্টাৰ্ড আছিলে মাষ্টাৰ্ড আছিলে যোনটো ডগ আছিলে য়েল্লো ডগ তাৰপাছত ব্লিংক আছিলে চ' ইহঁতৰ যিবোৰ নেইলছ আছিলে তেনেকৈ ৰেগুলাৰ নেইলছ নহয় তাৰ নেইলছখিনি কেনেকুৱা আছিলে তাৰ নখখিনি কেনেকুৱা আছিলে ডেগাৰৰ নিচিনা শাৰ্প মানে ডাঙৰ নাইফৰ নিচিনা ইমান ডাঙৰ আৰু ইমান দীঘল আৰু ইমান শাৰ্প হয় ঠিক আছে সো নৰ্মেল নেইলছ নাছিলে সেইকেইটা আছিলে ডেগাৰৰ নিচিনা নেইলছ মানে কাষ্টাৰ্ডৰ তো এতিয়ালৈকে গম পালো যে কাষ্টাৰ্ডৰ ডেছক্ৰিপশ্যন আমি পালো আৰু বাকীখিনি পেট কোন কোন আছিলে আমি গম পালো Belinda believed herself to be as brave as a barrel full of full-grown bears. Ink and Blink chase lions down the stairs when they come. Mustard was as strong as an angry tiger on the hunt. But different from all of them, Custard was always the weakest link. So, আমি গম পালো যে ঘৰত কোন কোন আছিলে বেলিণ্ডা আছিলে আৰু দ্য পেটছ মানে যিখিনি পোহনীয়া জন্তু হেঁতি আছিলে এতিয়া ফাৰ্ষ্ট আমি চামাৰিটোত কি পঢ়িলো কাষ্টাৰ্ডৰ ডেছক্ৰিপশ্যনটো পঢ়িলো কাষ্টাৰ্ড কেনেকুৱা আছিলে আমি জানো তাক চবে কাৱাৰ্ডলি বুলিতো কৈছে পয়েমত বাট হি একচুৱেলি কেনেকুৱা আমি সেইটো গম পালো পঢ়িলো এতিয়া বেলিণ্ডাই আৰু বাকীখিনি পেটছখিনিয়ে নিজকে কিমান ব্ৰেভ বুলি নিজকে প্ৰুভ কৰিছিলে বা কৈ আছিলে বষ্ট কৰিছিলে মানে ফুটনি মাৰি আছিলে সেই বস্তুটো আমি পঢ়িছো এতিয়া কি কি কৈছিলে চোৱা বেলিণ্ডাই কৈছিলে বা বেলিণ্ডাই বিশ্বাস কৰিছিলে যে she is as brave as a barrel full grown bears barrel মানে মই কৈছো তোমাক এটা ড্ৰাম ডাঙৰ এটা এনেকে ৰাউণ্ড ড্ৰাম হয় হেতুক barrel বুলি কয় আৰু হে barrelৰ ভিতৰত যদি full grown bears মানে ভালুক পুৰা ডাঙৰ ডাঙৰ ভালুক সোমাই থাকিলে হে full grown bear খিনি যদি এটা ডাঙৰ ড্ৰামত সোমাই থাকিব এটা মানে গ্ৰুপ অফ bears বুজি পাইছা তোমালোকে এটা যেটো গ্ৰুপ বুলি কয় হে গ্ৰুপ বিয়াৰৰ ফুল গ্ৰোন বিয়াৰৰ বা ফুল গ্ৰোন ভালুকৰ ডাঙৰ ডাঙৰ ভালুকৰ এটা গ্ৰুপৰ যিমান সাহস আছে যিমান দম আছে সেই দমটোৱে হৈছে বা সেই সাহসটোৱে হৈছে বেলিণ্ডাৰ সো বেলিণ্ডাৰ হিমানটো সাহস আছে Ink and Blink chase lions down the stairs when they come Ink আৰু Blink হৈছিলে কি হেঁতে ইমানেই সাহসীয় আছিলে যে সিহঁতে কি কৰে Ink আৰু Blink কোন আছিলে মনত আছেনে তোমালোকৰ Ink আৰু Blink আছিলে মেকুৰী আৰু নিগনিকেইটা হয়নে সো হে মেকুৰী আৰু নিগনিটো কি কৰে হেঁতি ইমানেই ব্ৰেভ আছিলে ইমান বেছি ব্ৰেভ আছিলে যে সিহঁতে ইমান সৰু আছিলে সাইজত ষ্টিল সিহঁতে কি কৰিব পাৰিছিলে হেতৰ মতে একচুৱেলি নহয় বাট হেতৰ মতে হেঁতি কি কৰিব পাৰিছিলে লায়ন্স খেদিব পাৰিছিলে ঠিক আছে সিংহ খেদিব পাৰিছিলে হেঁতি ইমানেই ব্ৰেভ আছিলে তাৰপাছত কৈছে মাষ্টাৰ্ড ৱাজ এ ষ্ট্ৰং এজ এন এংগ্ৰি টাইগাৰ অন দি হান্ট সো মাষ্টাৰ্ড কোন আছিলে দ্য ডগ দ্য য়েল্লো ডগ সেইটো এটা সৰু এটা ডগে হয় কিমান ডাঙৰ হ'ব পাৰে এটা ডগনো কিমান ডাঙৰ হ'ব পাৰে আমি দেখিছো পিকচাৰত সো মাষ্টাৰ্ডৰ কিমান সাহস আছিলে হি কেনেকুৱা আছিলে এজ এন এংগ্ৰি টাইগাৰ অন দ্য হান্ট এটা বাঘৰ যেটা ভোক লাগি থাকে বহুত বেছি ভোক লাগি আছে আৰু শিকাৰ কৰিবলৈ ওলাই গৈছে তাৰ কিমানটা সাহসত ওলাই যাব হয় নাই কেনেকুৱা এটা খঙত থাকিব টাইগাৰটো সো মাষ্টাৰ্ডক হে টাইগাৰটোৰ লগত কম্পেয়াৰ মানে মিলাইছে সিমিলাৰ বুলি কৈছে বুজিছা সো মাষ্টাৰ্ডৰ হিমানটো সাহস আছিলে যে এটা হাংগ্ৰি টাইগাৰ হান্তত থাকিলে বা শিকাৰত থাকিলে যেনেকে থাকে গ্ৰল কৰি থাকে গুজৰি থাকে হিমানটো সাহস আছিলে হ'ব but different from all of them Custard was always the weakest link so সবৰ যিমানবোৰ পেট আছিলে বেলিণ্ডাৰ সবৰ মাজতে সবেই ব্ৰেভ আছিলে অকল এটা কেৰি that is Custard the dragon Custard হৈছিলে সবতছে কাৱাৰ্ডলি সবতছে উইক সবতছে কমজোৰ আৰু Custard মানিও লৈছিলে Belinda usually tickled him ruthlessly and tortured him. এতিয়া Belinda usually tickled him. Tickled মানে তোমালোকৰ মনত আছে নে? Tickled মানে আছিলে গুদগুদি কৰে যে হাঁহি উঠে গুদগুদি কৰিলে যে হাঁহি উঠে
পিলপিলাই সো হেটো টিকল হয় এনে টিকল কৰিলেতো ইমান টৰ্চাৰ বুলি আমি ক'ব নোৱাৰো বাট কি হয় এতিয়া কাষ্টাৰ্ড যোনটো ড্ৰেগন হয় সি এটা হিউজ ক্ৰিয়েচাৰ হয় নে ডাঙৰ এটা ক্ৰিয়েচাৰ হয় সো তাক অকমানকে চুলে মেলিলে এনে চাব গ'লেতো ড্ৰেগনক লাহেকে চুলে ইমান একো মানে মেটাৰ নকৰিব হয়নে কিয়নো ছালটো ডাঠ হ'ব বাট আমি পয়েমটোত যিটো কাষ্টাৰ্ডৰ কথা পঢ়ি আছো যিটো ড্ৰেগনৰ কথা পঢ়ি আছো সি কেনেকুৱা আছিলে ইমোচনেল আছিলে বা উইক দেখাই আছে বা কভাৰ্ডলি নিচিনাকে দেখাই আছে তাক তেনেকে প্ৰেজেন্ট কৰি আছে তেনেকুৱা এটা পিকচাৰ দেখাই আছে যে কাষ্টাৰ্ড এনেকুৱা হয় দেখিবলৈ সো সেইকাৰণে তাক যেতিয়া গুদগুদি কৰে তাই আৰু বেছি জোৰছে টিকল কৰে জোৰছে মানে তাৰ গুদগুদি নহওঁ বুলি তাই যিমান পাৰে সিমান বেছি কৰি থাকে আৰু সেই বস্তুটো দি কাষ্টাৰ্ডক কি হয় অশান্তি লাগি যায় সো অশান্তিত সি একো কৰিব নোৱাৰে সি অশান্তি পাই থাকে আৰু সেই অশান্তি পোৱাটোকে টৰ্চাৰ কৰা বুলি কৈছে মানে ৰুথলেছলি টৰ্চাৰ কৰা বুলি কৈছে বুজি পাইছা অশান্তি কৰাটোকে কৈছে তাক অশান্তি এইকাৰণে কৰে কিয়নো চবেই মিলি পেলাই মানে তাক অশান্তি কৰে টানা মাৰে অশান্তি কৰে কিয় কৰে বিকজ হি ইজ কভাৰ্ড তাৰ সাহস নাই সি কভাৰ্ডলি হয় সেইকাৰণে তাক সেইখিনি কাম কৰে চবেই মিলি পেলাই মানে নেক্সট কৈছে বেলিণ্ডাছ আদাৰ পেটছ কল্ড হিম পাৰ্চিভেল ইন চেটায়াৰ এতিয়া মই তোমাকক পয়েমটো যেতিয়া পঢ়াই আছিলো লাইন বাই লাইন তেতিয়া মই কৈছিলো যে পাৰ্চিভেল কি হয় কিং আৰ্থৰ যোন হয় তেখেতৰ কিংডমত থকা এজন মানুহ হয় বা নাইট এজন মানে যোনে কাজিয়া লাগে তেখেতক নাইট বুলি কয় ৱাৰত যোন যায় সো তেখেত কি আছিলে পাৰ্চিভেল কেনেকুৱা আছিলে ভয়ত কাজিয়া লাগিব গৈ পেলাই ঘূৰি গুচি অহা নিচিনা এজন মানুহ হ'ব সো তেখেতৰ লগত মিলাইছে কাষ্টাৰ্ডক হেতুৰ লগত মিলাইছে মানে পাৰ্চিভেলৰ লগত মিলাইছে পাৰ্চিভেল ইজ এ পাৰ্চন হ'ব সো পাৰ্চিভেলৰ লগত মিলাইছে বিকজ পাৰ্চিভেলো কভাৰ্ড আছিলে সি পলাই গুচি আহিছিলে সেইকাৰণে কাষ্টাৰ্ডকো কভাৰ্ড বুলি যিহেতু কয় সেইকাৰণে পাৰ্চিভেল বুলি কৈছে নেক্সট কৈছে পাৰ্চিভেল মেণ্ট এ নাইট অফ কিং আৰ্থাৰ্ছ কোৰ্ট হু ৱাজ sought after the holy grail সেয়া মই যিটো কৈছিলো সি পলাই আহিছিলে মানে কাজিয়া নালাগি পেলাই Whenever Custard asked for a safety cage for himself, Belinda and Blink giggled and laughed out of their hurt's intent. And not just this, Ink and Mustard made fun of him by asking him how old he was because of how he was scared of every little thing that came their way. So যেতিয়া আমি বাৰে বাৰে পঢ়িছো পয়েমটোত যে কি লিখা আছিলে যে Custard cries for a nice safe cage মানে এটা ধুনীয়া সেফ কেজ এটা হি বিচাৰে যাতে য'ত হি ধুনীয়াকে কমফৰ্টেবল হৈ হ'ব পাৰে আৰামত থাকিব পাৰে বিকজ হি এনেকুৱা নহয় যে মই বহুত ব্ৰেভ হয় মোৰ বহুত সাহস আছে বুলি হি এনেকে অকলে ঘূৰি ফুৰে তেনেকুৱা নহয় তাক একদম আৰাম লাগে কমফৰ্টেবল হ'ব বিচাৰে কোজিকে থাকিব বিচাৰে বুজি পাইছা তেনেকুৱা আছিলে কাষ্টাৰ্ডৰ যিটো বিহেভিয়াৰ আছিলে তেনেকুৱা আছিলে সো যেতিয়া হি নাইচ সেফ কেজ এটা কাৰণে হি বিচাৰে বেলিণ্ডাক যেতিয়া কয় যে মোক এটা ভাল সেফ কেজ এটা লাগে যাতে মই প্ৰটেক্টেড ফিল কৰোঁ তেনেকুৱা এটা কেজ লাগে বুলি যেতিয়া কয় তেতিয়া কি কৰে বেলিণ্ডা আৰু ব্লিংকে হাঁহে তাক ঠাট্টা কৰে বুজি পাইছে তাক মক কৰে মানে গিগল কৰা মানে হাঁহে সো মই মানে হাঁহে আৰু তাক কি কৰে তাক সুধে যে তোমাৰ বয়স কিমান হৈছে বিকজ কি হয় কাষ্টাৰ্ড ড্ৰেগনটো কিমান ডাঙৰ হয় হিউজ হয় আমি অলৰেডি পিকচাৰ দেখিও গম পাইছো বা আমি যিহেতু পঢ়িছো তাৰ ডেছক্ৰিপশ্যনটো আমি পালোৱেই অলৰেডি সো আমি গম পাওঁ যে কাষ্টাৰ্ড ড্ৰেগনটো কিমান এটা ডাঙৰ হিউজ ক্ৰিয়েচাৰ হয় নহয়নে সো সৰু কেজ এটা যেতিয়া বিচাৰিছে সেফটি কেজ এটা বিচাৰিছে হেতুত হেতৰ হাঁহি উঠিছে মানে যে ইমান ডাঙৰ ক্ৰিয়েচাৰ এটা হৈ পেলাই ইমান এনেকুৱা কেজ এটা বিচাৰিছে হজা এটা বিচাৰিছে য'ত সোমাই থাকিব পাৰে সো সেই বস্তুটোৰ কাৰণে তাক ঠাট্টা কৰিছে মানে হাঁহিছে কৈছে যে তোমাৰ বয়স কিমান হৈছে যে মানে সিহঁতে তাক মক কৰিছে বুজি পালা and not just this Ink and Mustard made fun of him by asking him how old he was and how he was scared of every little thing that came their way আৰু তাক কোৱেশ্চন কৰে ইংক আৰু মাষ্টাৰ্ডে তাক জুকাই পেলাই তাক কোৱেশ্চন কৰে যে হি তাৰ বয়স কিমান হৈছে আৰু হি যে ইমান সৰু সুৰা বস্তুলৈ হি যে ভয় কৰে তাৰ ওচৰলৈ অহা যিকোনো বস্তুলৈ হি ভয় কৰে একচুৱেলি ভয় নকৰে কিন্তু হেতৰ মতে হি ভয় কৰে কিয়নো সবে কাষ্টাৰ্ডক সেই ইমেজটোৱে দি থৈ দিছে সেই এটা পিকচাৰে দি থৈ দিছে হ'ব সো সেইকাৰণে সেই তেনেকে এইখিনি কৈ পেলাই মানে তাক তাৰ ফান বনায় বুজি পালা তোমালোকে নেক্সট কি কৈছে চাওঁ Now here comes the twist in the tale. ইয়াত টেল মানে হৈছে কি ষ্টৰী মানে এতিয়া যিটো আমি ষ্টৰী পঢ়ি আছো একচুৱেলি আমি এটা পয়েম পঢ়ি আছো বাট পয়েমটোতো এটা ষ্টৰী কৈ আছে নহয় নে কিবা এটা কাহিনী এটা কৈ আছে কাষ্টাৰ্ড বেলিণ্ডা আৰু যিখিনি পেটছ আছিলে হেতৰ এটা ষ্টৰী এটা আমি এটা পঢ়ি আছো সো সেইকাৰণে কৈছে নাও হিয়াৰ কামছ দ্য টুইষ্ট ইন দ্য টেল মানে আইৰনি বুজি পালা এতিয়া মানে ঘপকে কিবা এটা চেঞ্জ হৈছে ষ্টৰীটো আমি এতিয়ালৈকে গম পাই আছো কি হৈ আছে কোন কিমান ব্ৰেভ হয় কোন কেনেকুৱা হয় আমি গম পাই আছো
এতিয়া সেই যিটো ষ্টৰী আমি পঢ়ি আছিলো বা যিমান দূৰলৈকে আমি গম পালো তাতে এটা টুইষ্ট আহিব মানে টাৰ্ণ এটা আহিব that changed it all. Once, Belinda's home had an encounter with a pirate with guns in both his hands and a big dagger-like knife that he pressed in between his teeth. Seeing the pirate in all his haunted glory, Belinda starts crying and howling for help. Hearing that, all the animals hid for their own safety. Only Custard fought with the pirate bravely as opposed to what everyone always thought of him. In fact, he ate him all up in a single bite itself. এতিয়া যিটো টাৰ্ণ আহিলে ষ্টৰীটো আমি গম পাই আছিলো ইমান দূৰলৈকে তাত যিটো টাৰ্ণ আহিলে চেঞ্জ আহিলে সেই চেঞ্জটোৱে চব চেঞ্জ কৰি দিলে আমাৰ ইমেজিনেশ্যনটো আমি এতিয়ালৈকে ষ্টৰীটো যেনেকে আমাক দেখাই আছিলে পয়েটে আমাক যেনেকুৱাকে লৈ গৈ আছিলে তাৰ পৰা আমাৰ থিংকিংটো বেলেগ কৰিলে আমি যিটো ভাবি আছিলো সেইটো একদম উল্টা কৰি দিলে উল্টা কেনেকে হ'ল চোৱা বেলিণ্ডাৰ যোনটো ঘৰত আছিলে মই যে কৈছিলো এটা হোৱাইট লিটল হাউচত আছিলে চ' সেই ঘৰটোত কি হৈছিলে এদিন পাইৰেট এটা সোমাই আহিছিলে উইণ্ডোৰ পৰা এটা পাইৰেট সোমাই আহিছিলে আৰু পাইৰেটটো বহুত ভয় লগা আছিলে হ'ব চ' পাইৰেটটো যেতিয়া সোমাই আহিছিলে লগত কি লৈ আহিছিলে দুখন হাতত দুটা গান লৈ আহিছিলে মানে দুখন হাতত দুটা পিষ্টল লৈ আহিছিলে আমি পঢ়িছিলো ন পিষ্টল ইন হিজ ৰাইট হেণ্ড আৰু লেফ্ট হেণ্ড চ' হাতত দুটা পিষ্টল লৈ আহিছিলে in both his hands and a big dagger-like knife that he pressed in between his teeth. আৰু দাঁতৰ মাজত হি কি কামুৰি আনিছিলে এখন নাইফ ডাঙৰ ডেগাৰৰ নিচিনা নাইফ এখন হি দাঁতৰ মাজত কামুৰি আনিছিলে আমি পয়েমত পঢ়িছিলো Seeing the pirate in all his haunted glory, Belinda starts crying and howling for help. So যেতিয়া সবে ফাৰ্ষ্ট কি হৈছিলে এটা সাউন্ড শুনিলে সাউন্ডটো শুনি পেলাই হেঁতে সবে ঘূৰি চালে যে কোন আহিছে যেতিয়া ফাৰ্ষ্ট বেলিণ্ডাই দেখিলে যে পাইৰেট এটা আহিছে আৰু এনেকুৱা এটা ফৰ্মত আহিছে পিষ্টল লৈ আহিছে নাইফ লৈ আহিছে ডেগাৰ নিচিনা চ' কি হ'ল বেলিণ্ডাই দেখি বহুত ভয় খালে ভয় খাই কি কৰিলে পাইৰেটটোক যেনেকুৱা এটা মানে প্ৰেজেণ্টেশ্যনত আহিছে যেনেকুৱা এটা গেটআপত আহিছে চব দেখি মেলি তাই বহুত ভয় খালে আৰু কান্দি পেলাই পলালে যে কি হ'ব মোক হেল্প কৰা কোনোবাই হেল্প কৰা বুলি বহুত তাই কান্দিলে আৰু তাই তাৰ পৰা পলাব ট্ৰাই কৰিলে Hearing that, all the animals hid for their own safety. বেলিণ্ডাৰ লগতে বাকি যিকেইটা আছিলে ইংক ব্লিংক আৰু মাষ্টাৰ্ড সিহঁতেও যেতিয়া পাইৰেটটো ঘূৰি চালে যে কোন আহিছে পাইৰেটটো দেখিলে লগালগ সিহঁতি কি কৰিলে নিজকে বচাবলৈ কাৰণে সিহঁতি পলালে সেই জেগাডোখৰ পৰা মুঠতে সিহঁতি পলালে Only Custard fought with the pirate bravely as opposed to what everyone always thought of him. অকল তাত বাসি কোন আছিলে কাষ্টাৰ্ড কিয়নো সব একেলগে আছিলে তাত সবে কি কৰি আছিলে সবে কাষ্টাৰ্ডৰ ফান বনাই আছিলে দে ৱেৰ মেকিং ফান অফ কাষ্টাৰ্ড হয়নে যেতিয়া সেই পাইৰেটটো সোমাই আহিলে বা আহিলে এনকাউণ্টাৰ হ'ল পাইৰেটটোৰ লগত মুখামুখি হ'ল তেতিয়া বাকীটো চব পলালে বেলিণ্ডা পলালে পেটছখিনি পলালে অকল থাকি গ'ল কাষ্টাৰ্ড কিন্তু কাষ্টাৰ্ডে পলোৱা নাছিলে আমি গম পাওঁ পয়েটে আমাক কৈ আছে বা বেলিণ্ডাই আমাক কৈ আছে বা পেটছখিনিয়ে কৈ আছে যে কাষ্টাৰ্ড কভাৰ্ড হয় কিন্তু কাষ্টাৰ্ড কিমান কভাৰ্ড হয় সেইটো আমি এতিয়া গম পাম কাষ্টাৰ্ডে কি কৰিলে হি ইজ দ্য অনলি ওৱান ডেট ষ্টেট বেক মানে কাষ্টাৰ্ডে এনেকুৱা এটা ক্ৰিয়েচাৰ আছিলে বা পেট আছিলে সেই জেগাডোখৰত বেলিণ্ডাৰ ওৱান এণ্ড অনলি পেট যোনটো তাত থাকি গ'ল ভয় খাই পেলাই সি পলোৱা নাছিলে কাষ্টাৰ্ড তাত থাকিলে পাইৰেটটো চালে আৰু তাৰ লগত পুৰা সাহস লৈ পেলাই মানে ফাইট কৰিলে যিমান পাৰে নিজৰ দমত ফাইট কৰিলে এজ অপ'জ টু হোৱাট এভৰিৱান অলৱেজ থট অফ হিম আমি চবেই আমি বুলি কৈছো বেলিণ্ডা ইংক ব্লিংক মাষ্টাৰ্ড বা আমি যিমানটো আমি চাই আছো পঢ়ি আছো পয়েমটো দেখি আছো পয়েমটো যিমানখিনি আমি গম পাই আছো কি হৈছিলে আমি ভাবি আছিলো যে কাষ্টাৰ্ডে পলাই যাব বাট কাষ্টাৰ্ডে নপলাই পেলাই চবে কোৱা যিখিনি কথা আছিলে সেইখিনি ভুল প্ৰুফ কৰিলে বুজি পাইছা চবে যে কৈ আছিলে যেনেকে বেলিণ্ডা বা পেটছখিনি দ্য আদাৰ পেটছ যি কৈ আছিলে যে হি কভাৰ্ড হয় কাষ্টাৰ্ড কভাৰ্ড হয় সেই কথাটো কৈ থকা পাছতো কাষ্টাৰ্ডে নিজকে প্ৰুফ কৰি দিলে বুজি পাইছা প্ৰুফ কৰি দিলে যে হি তাৰ সাহস আছে হি কভাৰ্ড নহয় In fact, he ate him all up in a single bite itself. He ate him মানে কাষ্টাৰ্ডে পাইৰেটটোক খাই পেলালে গিলি দিলে মানে আৰু অকমানো নথলে ডাইৰেক্ট গৈ পাইৰেটটোক খায়ে পেলালে বুজি পাইছা নাথাকিলে মানে পাইৰেটটো চ' সেই কামটো কৰিলে কোনে কাষ্টাৰ্ডে যাক আমি ভাবি আছিলো কভাৰ্ড বুলি যাক বেলিণ্ডাই কৈ আছিলে কভাৰ্ড বুলি যাক ইংক ব্লিংক মাষ্টাৰ্ডে কৈ আছিলে কভাৰ্ড বুলি সি সেই কামটো কৰিলে সি পুৰা সাহসত গৈ পেলাই পাইৰেটৰ লগত কাজিয়া লাগি পেলাই সি জিকিলে আৰু জিকি কি কৰিলে পাইৰেটটো খাই পেলালে আৰু সবকে বচাই দিলে বেলিণ্ডাক বচালে বাকিকেইটা পেটক বচাই দিলে When Custard saved all of them, everyone thanked him for saving their lives.
But in the end, all of them realized that they used to make fun of Custard, the dragon, purely because he was cowardly and timid. As a result, all of them promptly started to say that they are much braver than he is, and therefore they could have handled this scary situation in a way better than he did. এতিয়া কি হ'ল ইয়াত আৰু এটা আইৰনি আছে, আইৰনি নহয়, এটা কাইণ্ড অফ ফানি জমনিয়ে হয় কথাটো। ইয়াত কি কৰিলে, কাষ্টাৰ্ডেটো চবকে বচাই দিলে, যিমানটোলৈকে আমি পয়েমটো গম পাওঁ, কাষ্টাৰ্ডে চবকে বচাই দিলে। আৰু বচাই দিয়াৰ লগে লগে কি হ'ল, বেলিণ্ডা, ইংক, ব্লিংক, মাষ্টাৰ্ড চবেই আহি পেলাই কি কৰিলে, কাষ্টাৰ্ডৰ ওচৰত চবেই নাচিছে, হয়নে, ফূৰ্তিত নাচিছে, বা তাক থেংক ইউ কৈছে যে থেংক ইউ কাষ্টাৰ্ড, তুমি আমাক বচাই দিলা, এনেকুৱা তেনেকৈ সেইখিনি কথা ক'লে। তাৰপাছত ঘপকে সিহঁতি ভাবিলে যে আমি যদি কাষ্টাৰ্ডক ইমান ওপৰত উঠাই দিওঁ, তাক যদি আমি তাৰিফ কৰি দিওঁ, বা তাক ইমান থেংক ইউ বুলি কৈ পেলাই তাক ওপৰত উঠাই দিওঁ, কি হ'ব তেতিয়া? কাষ্টাৰ্ডে নিজকে ব্ৰেভ বুলি ভাবিব। যিহেতু আমি সদায় কাষ্টাৰ্ডক কাৱাৰ্ড বুলি কৈ থাকো, তাক আমি জোকাই থাকো, ঠাট্টা কৰি থাকো, তাক আমি তলত ৰাখো, আমি ওপৰত থাকো, কিন্তু এতিয়া যদি আমি বহুত বেছি থেংক ইউ কৰি দিওঁ, বা বহুত বেছি আমি এইটো দেখাওঁ যে আমি বহুত মানে ছেটিছফাইড হয় তুমি ফাইট কৰিলা পাইৰেটৰ লগত, বা আমাক কি হ'ব তেতিয়া? কাষ্টাৰ্ডে সেই কামটো কৰিব নাই। কাষ্টাৰ্ডে ক'ব যে মই ব্ৰেভ হয় আৰু তোমালোক কাৱাৰ্ড হয়। সেই কথাটো সিহঁতে ভাবি পেলাই কি কৰিলে, অল অফ ছাডেন থেংক ইউ কৈ থকাৰ মাজতে কি ক'লে, সিহঁতি মানে ৰিয়েলাইজ কৰিলে, সিহঁতি মানে ঘপকে ভাবি পাই পেলাই কি ক'লে, as a result all of them promptly started to say that they are much braver than he is. ঘপকে সিহঁতি ভাবি পালে যে নাই, ইমান বেছিকে থেংক ইউ কোৱাটোতো সম্ভৱ নহয়, কিয়নো বেছিকে থেংক ইউ কৰিলে কি হ'ব, কাষ্টাৰ্ড ওপৰত উঠি যাব, নিজকে ব্ৰেভ বুলি ভাবি ল'ব, তাৰপিছত আমি কেনেকে তাক জোকাম, কেনেকে আমি তাক ঠাট্টা কৰিম, বা কেনেকে আমি তাক তলত ৰাখিম, কাৱাৰ্ড বুলি কেনেকে ক'ম, সিহঁতে নিজে কাৱাৰ্ড হৈ যাব তেতিয়া। চ' সিহঁতে কি বুলি ক'লে যে নাই, চিটুৱেশ্যনটো অলপ বেয়া আছিলে, বা উই ৱেৰ ফ্লাষ্টাৰ্ড মানে কি হয় মই কৈছিলোঁ, কনফিউজড হৈ গ'ল। বেলিণ্ডা হওক বা মাষ্টাৰ্ড হওক, ইংক ব্লিংক, সিহঁত মানে কনফিউজ হৈ গ'ল, বা সেই চিটুৱেশ্যনটোত পাইৰেট অহাৰ লগে লগে ঘপছে কি কৰিম ভাবি নাপালে। চ' ভাবি নোপোৱাৰ কাৰণে সিহঁতি কি হ'ল, গুচি গ'ল। বাট যদি তেনেকুৱা নহ'লহেঁতেন, সিহঁতি যদি ঘপকে ফ্লাষ্টাৰ্ড নহ'লহেঁতেন বা নাৰ্ভাছ নহ'লহেঁতেন, চিটুৱেশ্যনটো যদি অলপ বেলেগ হ'লহেঁতেন, তেতিয়া কি কৈছে যে বেলিণ্ডাই কৈছে যে আই উড হেভ বিন মাছ মোৰ ব্ৰেভাৰ দেন ইউ, মই নিজকে আৰু বহুত বেছি ব্ৰেভ দেখাব পাৰিলোহেঁতেন। মতলব ইয়াত কি কৈছে যে বেলিণ্ডাই কাষ্টাৰ্ডতছেও বহুত বেছি সাহস দেখাব পাৰিলেহেঁতেন, বুজি পাইছা? আৰু ইংক আৰু ব্লিংকে কি কৈছে, আমি 3 গুণা বেছি সাহস দেখাব পাৰিলোহেঁতেন কাষ্টাৰ্ডতছে, য'ত কি বেলিণ্ডা, ইংক, ব্লিংক চবে পলাই গুচি গ'ল, একো সাহস দেখাব নোৱাৰিলে, কিন্তু এতিয়া কৈছেহে বুলি। আৰু নক'লে কি হ'ব, কাষ্টাৰ্ডে সিহঁতক কাৱাৰ্ড বুলি ক'ব, বা কাষ্টাৰ্ডতছে তলত আহি যাব সিহঁতে, সেইকাৰণে নিজকে ওপৰত ৰখাবলৈ, নিজকে বষ্ট কৰিবলৈ, বষ্ট মানে হৈছে যেনেকে ফুটনি মাৰে, চ' সেই বস্তুটোৰ কাৰণে সিহঁতি নিজকে ওপৰত ৰাখিবৰ কাৰণে ক'লে যে সেই স্কেৰী চিটুৱেশ্যন এটা যদি বেলেগকে হ'লহেঁতেন, সেই চিটুৱেশ্যনটো যদি অলপ বেলেগ হ'লহেঁতেন, আমি আৰু নিজকে বেছি ব্ৰেভ দেখাব পাৰিলোহেঁতেন, তোমাতছে আৰু বহুত বেছি ব্ৰেভ দেখাব পাৰিলোহেঁতেন, কাষ্টাৰ্ডক কৈছে। আৰু কাষ্টাৰ্ডে সেইটো মানিও লৈছে, কাষ্টাৰ্ডে কৈছে হ'ব মই কাৱাৰ্ড হয় আৰু তোমালোক ব্ৰেভ হয়, সেইটো মানিও লৈছে কাষ্টাৰ্ডে।